নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিচুকীয়া জিন্টুছ কাউলৰ পৰা আৰু এতিয়া আজি যদিকে বহুত কেইখন ধুনীয়া ধুনীয়া ষ্টক আহিছে আৰু এতিয়া মোৰ সৈতে উপস্থিত আছে এইফালে জিন্টু দা। নমস্কাৰ। নমস্কাৰ। বাকী কওক খবৰ খাতি কেনেকুৱা? খবৰ ঠিকে আছে। সকলোলৈকে আগন্তুক কাতি বিহুৰ শুভেচ্ছা থাকিলে, লগতে দেৱালীৰ শুভেচ্ছা থাকিলে। আহক, আপোনালোকে গাড়ী কম দামতে আছে কিছুমান, চাব লৈ যাব পাৰিব। আচ্ছা, আজি জিন্টু কি কাতি বিহু বা দেৱালী স্পেচিয়েল কিবা হ'ব? স্পেচিয়েল হৈ যাব। আপোনালোকে আহক, আপোনালোকৰ কাৰণে সদায় স্পেচিয়েল কিবা এটা থাকিব। আহি যাওক, হৈ যাব। আচ্ছা, আজি তেন্তে প্ৰথম ষ্টাৰ্টিং কোনখনৰ পৰা? প্ৰথম এইখন আছে টিগৰ। আচ্ছা, আপোনাৰ 2021 হয়। হয়, মাত্ৰ 9000 কিলোমিটাৰ চলিছে। এখন আপোনালোক টপ মডেল হয়, XZA হয়। আচ্ছা, টপ মডেল আপোনালোকে চাই ল'ব পাৰে। লৈ গ'লৰ সৈতে টিগৰ, টাটা টিগৰ আজি প্ৰথমখন গাড়ী আপোনালোকক দেখুৱাই আছোঁ তিনিচুকীয়া জিন্টুছ কাউলৰ পৰা। চাৰিওফালৰ পৰা আপোনালোকে লুকছটো চাই লওক। যদিহে কোনোবাই টাটা টিগৰ যদি বিচাৰিছে, আহক, দেৰি নকৰিব। তিনিচুকীয়া জিন্টুছ কাউলৰ পৰা আহি পিনি এই মন পচন্দৰ টাটা টিগৰ খুব এটা ধুনীয়া কালাৰত আপোনালোকে লৈ যাব পাৰিব। কিমান ৰেটটো? দামটো নকওঁ, আপোনালোকে আহিব, বেলেগতকৈ কমত দিম। বেলেগতকৈ কমত, সেইটো এটা ছাৰপ্ৰাইজ নেকি? হয়, চাই লওক তেন্তে। ৰেট আপোনালোকে যদি জানিবলগীয়া থাকে, আহক, তিনিচুকীয়া জিন্টুছ কাউল ডাইৰেক্ট ভিজিট কৰক। খুব এটা ধুনীয়া ৰেটে হ'ব। আৰু নেক্সট গ্ৰেণ্ড আইটেন আছে 19 চনৰ। হয়, অকণমান স্কেচ আছে, এতিয়া জাষ্ট আনিছোঁ। হয়, সেইখিনি ঠিক কৰি দিম আমি। আচ্ছা, 2019 চনৰ হয়, স্পৰ্টছ। আচ্ছা, চাই ল'ব পাৰে এখন। তো চাই ল'ব, হালকা স্কেচ আছে, সেইখিনি কৰাই দিম। হয়, গ্ৰেণ্ড আইটেন আপোনালোকে চাব পাৰে। যদিহে কোনোবাই বিচাৰিছে, তেন্তে ধুনীয়াকৈ আহি পিনি মন পচন্দৰ এই গ্ৰেণ্ড আইটেনখন আপোনালোকে লৈ যাব পাৰিব। খুব ধুনীয়া আছে, কালাৰো আপোনালোকে চাই ল'ব পাৰে। অকণমান হালকা ফুলকা স্কেটছ থাকিব, সেইখিনি চাই দিয়া হ'ব। সেইখিনি চিন্তা দামো বেছি সেইটো হিচাপত লগোৱা নাই। এখন এজেটিছ কণ্ডিশ্যনত ল'লে 2,20,000 টকা দি দিম। 19 চনৰ 2,20,000 এজেটিছ কণ্ডিশ্যন, আৰু যদি বনাই দিব লাগে কিবা এটা প্লাছ হৈ যাব। আচ্ছা, তো চাই ল'ব পাৰে। 2,20,000। হয়, আৰু নেক্সট এখন এল্টো আছে। পুৰণা হ'ব পাৰে, কিন্তু বহুত ভাল হৈ আছে। 2004 চনৰ হয়। আচ্ছা, গাড়ীখন কিন্তু বহুত ধুনীয়া হৈছে। 29 লৈকে আপডেট আছে কাগজ। কাগজ আপডেট LX হয়। আচ্ছা, তো চাই ল'ব পাৰে। যদি কোনোবাই ব্লেক বিউটি হয়, বহুত ধুনীয়া হৈ আছে গাড়ীখন। মানে পুৰণা হৈছে গাড়ীখন, এবাৰ চলালে ক'ব নতুন গাড়ী নিচিনা হৈ আছে। আচ্ছা, তো চাই ল'ব পাৰে। ইণ্টেৰিয়ৰটো চাই ল'ব পাৰে, মানে মেইনটেইন কৰি দিছে গাড়ীখন, আপোনালোকে চাব পাৰে। খুবেই ধুনীয়াকৈ মেইনটেইন কৰিছে। চাওক, ওপৰৰ ফালে আপোনালোকে চাই ল'ব পাৰে। চাৰিফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ। 2029 মেইন কাগজ পাতি আপডেট আছে, সেইটো কিন্তু মেইন কথা। তো চাই ল'ব পাৰে। ব্লেক বিউটি, ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখন। ক'ব নোৱাৰিব যে 2004 হয় বুলি। এইখন কিমান টকা? 1,20,000 সকলোখিনি কৰি চব কৰি 1,20,000 চাই ল'ব পাৰে। আৰু এইখন যদি আপোনালোকে আৰু অলপ কিবা যদি কৰি লওঁ বুলি ভাবে, তেন্তে খুব ধুনীয়াকৈ আপোনালোকে কৰি ল'ব পাৰিব। চাই লওক, খুব ধুনীয়া আছে, মানে বাহিৰৰ পৰা। বাকী আপোনালোকে চলাই চাই নিজে গম পাব। আৰু আছে i10 আছে, i10 স্পৰ্টছ। আচ্ছা, আপোনাৰ 2013 মডেল হয়। এখন 2013ৰ, তো চাই ল'ব পাৰে। এখনো বেছি দাম নহয়, 1,70,000। তো চাই ল'ব পাৰে। চাৰিফালৰ পৰা পেণ্টতে আছে, গাড়ী ভাল হৈ আছে। হয়, 1,70,000 এইফালে দেখুৱাই দিছোঁ। 2013ৰ i10 যদি কোনোবাই বিচাৰিছে, আহক, তিনিচুকীয়া জিন্টুছ কাউলত ভিজিট কৰিলে আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব। 1.2 মেগনা। হয়, আৰু নেক্সট কোনখন দেখুৱাই? নিছান মেগনাইট আছে, 2023। হয়, টপ মডেল হয়, এল' হুইল আছে, ডায়মণ্ড কোড। 2023 হয়, 2023 নিছান মেগনাইট আপোনালোকে চাই ল'ব পাৰে। এইফালে এল'ই হুইল পাই যাব, ডায়মণ্ড কাট এল'ই হুইল। টপ মডেল নেকি? টপ মডেল হয়। টপ মডেলখন আপোনালোকে চাই ল'ব পাৰে। যিহেতুকে নিছান মেগনাইট বহুত বেছি ডিমাণ্ডত থাকে। চিলভাৰ কালাৰো আছে, এইটো নেক্সট ভিডিঅ'ত দেখাই দিবা। এণ্ড্ৰইড চেণ্ড্ৰইড চব আছে। ভিতৰটো বহুত ধুনীয়া হৈ আছে সঁচাকৈ। একদম পূৰা চিট কভাৰ একদম পূৰা মানে VIP কৰি থৈছে। চাই লওক আপোনালোকে, খুব ধুনীয়া হৈ আছে। যদিহে কোনোবাই বিচাৰিছে, নিছান মেগনাইট 2023। এইফালে LED স্ক্ৰীণ লাগি আছে, LCD। তাৰপিছত 4টা পাৱাৰ উইণ্ড', ষ্টিৰিং কণ্ট্ৰল, সকলোখিনি পাই যাব। যদিহে কোনোবাই বিচাৰিছে, আহক, নিছান মেগনাইট। দেৰি নকৰিব। পুনৰবাৰ কৈছোঁ, তিনিচুকীয়া জিন্টুছ কাউলত যিহেতুকে ভিডিঅ' দিয়াৰ লগে লগে গাড়ীবোৰ ৰখি নাথাকে। তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আহক, আৰু এখন দাম লগাই দিম আমি আণ্ডাৰ 5 লাখ 490। 4,90,000। তো 4,90,000 চাই লওক, নিছান মেগনাইট টপ মডেল আছে। এনেকুৱা আমাৰ ওচৰত আৰু এখন চিলভাৰ কালাৰো আছে, নেক্সট ভিডিঅ'ত দি দিম। আচ্ছা, আৰু নেক্সট কোনখন দেখুৱাব চিন্তা? নেক্সট এখন আছে চুইফ্ট VDI। হয়, এখন বেছি দাম ৰখা নাই। এখন আপোনাৰ 2 লাখ টকা। 2 লাখ 2013। 2013ত। তো চাই ল'ব, 2 লাখৰ ভিতৰত আপোনালোকে যদি গাড়ী বিচাৰিছে, তেন্তে আণ্ডাৰ 2 লাখত আজি যথেষ্টখিনি গাড়ী আছে। তো যদি আপোনালোকে বিচাৰিছে চুইফ্ট VDI, তেন্তে আহিব। পেট্ৰল নে ডিজেল? ডিজেল VDI হ'লে ডিজেলৰ। আচ্ছা, ডিজেল ভেৰিয়েণ্টত আপোনালোকে পাই যাব। মাইলেজ যথেষ্টখিনি ভাল। আৰু নেক্সট 2 লাখ ইনক্লুডিং ডকুমেণ্টছ। আৰু তোমাৰ ভিডিঅ' চাই আহিলে মানে কিবা এটা চাই দিম, মানে 10,000 টকা ডাইৰেক্ট ডিছকাউণ্ট। আচ্ছা, ঠিক আছে তেন্তে। এইখনো আছে 2019 চনৰ। হয়, স্পৰ্টছ হয়। আচ্ছা, এইখনো চাই ল'ব পাৰে। গ্ৰেণ্ড আইটেন
2019 বুলি হয় 19 হয় 2019 হয় গ্ৰেন আইটেন যদি কোনোবাই বিচাৰিছে আহক গ্ৰেন আইটেন যথেষ্টখিনি আছে কালেকশ্যন বহুতে বিচাৰি আছিলে তো আহিব পাৰে ধুনীয়াকৈ আহি পিনি গ্ৰেন আইটেনখনো লৈ যাব পাৰিব সিলভাৰ লাগিলে সিলভাৰ ল'ব পাৰিব নিউ লুকছৰ হয় আৰু আপোনাৰ গ্ৰে কালাৰ লাগিলে গ্ৰে কালাৰটো ল'ব পাৰিব আচ্ছা দুটা কালাৰত আছে আপোনালোক এখনো বহুত ধুনীয়া হৈ আছে হয় এখন কিমান আহিছে জিন্দা এখনো বেছি নহয় 350 3,50,000 তো চাই ল'ব পাৰে 3,50,000 আপোনালোকে 2019 তিনিচুকীয়া ষ্টেচনৰ এই গ্ৰেন আইটেনখন লৈ যাব পাৰিব মানে নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব কিবা এটা চাই দিয়া হ'ব হয় আৰু এখন ৱেগনাৰ আছে 2016 আচ্ছা এইটো লুকছৰ বিচাৰি আছিলে মানুহে মোক ফোন কৰি আছিলে হয় তো এখনো অৰিজিনেল পেইণ্টতে আছে গাড়ী বহুত ধুনীয়া হৈ আছে আচ্ছা তো চাই ল'ব পাৰে যিসকলে ৱেগনাৰ বিচাৰি থাকে তো তেওঁলোকে ৱেগনাৰে পচন্দ কৰে আৰু তেওঁলোকৰ কাৰণে আজি এইখন হয়তো স্পেচিয়েল ষ্টক হ'ব মাৰুতি চুজুকি ৱেগনাৰ তো আহিব পাৰে ধুনীয়াকৈ আহি পিনি মন পচন্দৰ এই ৱেগনাৰখনো ভিতৰটো দেখা দিয়া লৈ যাব পাৰিব এইফালে চাই লওক ইণ্ডিয়াটো আপোনালোকে চাই লওক ইণ্ডিয়াটো খুব ধুনীয়া হৈ আছে ছিট কভাৰ সকলোখিনি ধুনীয়া আপোনালোকে চাই ল'ব পাৰে আহিব নিজে চলাই মেলি চাই টেষ্ট ড্ৰাইভ কৰি পিনি আপোনালোকৰ মন পচন্দ অনুসৰি লৈ যাব পাৰিব 4টা পইণ্ট সকলোখিনি আপোনালোকে পাই যাব এই গাড়ীখনত আৰু নেক্সট আৰু এইখন আছে এল্টো 800 সিলভাৰ কালাৰ 2017 লাষ্টৰ হয় আচ্ছা এইখনো চাই ল'ব পাৰে এল্টো 800 2017 লাষ্টৰ বুলি ক'লে 2017 লাষ্টৰ এল্টো 800 যদি কোনোবাই বিচাৰিছে আৰু এল্টো বুলি ক'লে যদি বহুত ফোন আহে তো তেওঁলোকৰ কাৰণে আপোনালোকে চাই লওক হয় এইখিনি ধোৱা হোৱা নাই তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে আহক এল্টো 800 দি দিয়া হ'ব কিমানত এখন বেছি নহয় 2,70,000 আৰু নেক্সট কোনখন দেখুৱা নেক্সট নেনো আছে হয় নেনো টুইষ্ট হয় এখন আচ্ছা আপোনাৰ ডিগিটো খোলে যে হয় হয় তো চাই ল'ব পাৰে আজি 2014 নেনো দেখুৱাই আছোঁ খুবেই ধুনীয়া হৈছে এইখনো আপোনালোকে চাই ল'ব পাৰে যদি কোনোবাই নেনো বিচাৰিছে নেনো যিহেতুকে পাৰ্টিকুলাৰ কিছুমান কাষ্টমাৰ আহে যিয়ে নেকি নেনোই বিচাৰে তো তেওঁলোকৰ কাৰণে আজি এইখন নেনো দেখুৱাই দিছোঁ খুব ধুনীয়া পাৰ্পল কালাৰত আছে বহুত বেছি ধুনীয়া হৈ আছে আপোনালোকে চাই ল'ব পাৰে 2014 মানে বন্ধ হোৱাৰ আগৰ মডেল আছে তো এইখন কিমান আহিছে 95,000 আন্ডাৰ 1 লাখ চাই লওক আন্ডাৰ 1,95,000 আপোনালোকে পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো সব পাব সকলোখিনি পাই যাব কোনো ফাইনেন্সৰ কথা নাই ডাইৰেক্ট 95,000 দিব লাগে লৈ যাব লাগে এচি পাৱাৰ ষ্টিং সেইখিনি পাই যাব ন পাই যাব মজা আৰু নেক্সট এখন আছে 2014 এল্টো K10 VXI হয় হয় আপোনাৰ অল লুকছত আছে আচ্ছা এখনো গাড়ী ধুনীয়া হৈছে 48,000 চলিছে মাত্ৰ এখনো বেছি দাম নহয় আপোনাৰ 1,65,000 হয় তো চাই ল'ব পাৰে এল্টো K10 যিটো আগৰ লুকছ আছিলে ন জিন্দা হয় হয় আগৰ লুকছ বেছি ডিমাণ্ড আছে হয় তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰি আছে এল্টো K10 তেন্তে 1,65,000 মানে আণ্ডাৰ 2 লাখত আপোনালোকে এইখনো লৈ যাব পাৰিব ভিতৰত দেখাই দিয়া বাৰু ইণ্ডিয়াটো চাই লওক ৱাও ইণ্ডিয়াটো সঁচাকৈ গোটেইখন গাড়ী আচলতে ইণ্ডিয়াটো বহুত বেছি ধুনীয়া দেখিছোঁ আপোনালোকে নিজে আহিব চাব চাই মেলি যেতিয়া পচন্দ হ'ব তেতিয়া আপোনালোকে লৈ যাব কাৰণ মই দেখাত বহুতেই বেছি ধুনীয়া হৈ আছে আৰু নেক্সট কোনখন দেখুৱাব নেক্সট আজি থাওক হয় কালি বা পৰহি আৰু এটা ভিডিঅ' দি দিবা তেতিয়া দেখাই দিবা আছে আমাৰ ওচৰত ডিজায়াৰ আছে আপোনাৰ টাটা জেষ্ট আছে হয় মেগনাইট আছে হয় এইবিলাক আছে বাৰু হয় i20 আছে গ্ৰেন আইটেনো আছে বেলেগ যথেষ্টখিনি কালেকশ্যন আছে এইফালে অকণমান ঘূৰাই দিলে গাড়ী যথেষ্টখিনি আছে আপোনালোকে চাই ল'ব পাৰে তো সকলোখিনি ডিটেইলছত আৰু গাড়ী দেখুৱাই আছোঁ ইয়াৰ নেক্সটটো ভিডিঅ'ত নেকি ইয়াৰ আগত কেইদিনমান 4-5 দিন আগত চাগে ভিডিঅ' দিয়া এসপ্তাহমান হ'ব পাৰে তো সেনেকুৱা ডিষ্টেঞ্চত এতিয়া দেখিলে আজি ভালেকেইখন ষ্টক আহিব আগৰ ষ্টকখিনি আমাৰ সম্পূৰ্ণ খালী হৈ গৈছে তো বুকিঙো হৈ আছে তো সেইমতে আপোনালোকে মন পচন্দৰ গাড়ীখন 300 যোনটো স্কাউলৰ পৰা লৈ যাব পাৰিব খুব এটা ধুনীয়া এখন ফৰ্ড এস্পায়াৰ আছে এখনো বুকিং হৈ গ'ল কালি আনিছিলোঁ মানে আজি নিবই ভিডিঅ' বনাব নাপালে নেকি ভিডিঅ' বনোৱা আগত 4-5খন গুচি গ'ল হয় তো সেইটোৱে কথা আপোনালোকৰ যেনেকুৱা ধৰণৰ কোৱাৰি থাকে আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব যিটা নম্বৰ থাকিব তাত সকলোখিনি ডিটেইলছ জানি মেলি লাগে ফটো লাগে ফাইনেন্সৰ কথা সুধিব লাগে এইখিনি হৈ যাব আৰু ডিপিটো হৈ যাব প্ৰায়খিনি গাড়ী আপোনালোকে 1,50,000 যেনেকৈ দিব আপোনালোকক কম দিলে মানে বেছি আহিব ইএমআইটো বেছি দিলে মানে কম আহিব আহক আপোনালোকে এইখিনি অফিচত আহি কথা পাতিব সেইখিনি আমি চাই দিম একো নাই ঠিক আছে তেন্তে ইমানতে সামৰিছোঁ আজি তিনিচুকীয়া যোনটো স্কাউলৰ পৰা আজি এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৰে এখন দুচকীয়া নহয় 4চকীয়া বাহনো হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা